আগৰ পৰা এই বান্ধটো আছিল, শিৱসাগৰ বান্ধে এইটো শেষ কৰি দিছে। এতিয়া ধুবুৰী, বৰপেটা, গোৱালপাৰা মুছলমান, য'ত 90% মুছলমান আছে, আৰু য'ত শিৱসাগৰ আৰু এইসব জেগাত 90% হিন্দু ভাই আছে, চবক এক কৰি দিছে। ভাইৰ নিচিনা কৰি দিছে, ভনীৰ নিচিনা কৰি দিছে, আৰু এক হৈ গৈছে। এতিয়া তেজ আলোক নাই। যদি কোনো এতিয়াও কিছু মানুহ গান্দা মানুহ তেওঁলোকে বিচাৰি আছে যে এই ভাগটো হ'ব লাগে, আমি হ'বলৈ নিদিওঁ। চবে মিলি এই চেষ্টাটো কৰিব লাগে। আমাৰ ভাতৃত্বৰো বৰাবৰ থাকিব লাগে। স্যাৰ, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতিনিধি দল 3 সপ্তাহ পিছত আহিল। বিশেষকৈ আপুনি প্ৰথম স্থানতে গৈছিলে বানাক্ৰান্ত অঞ্চলত, কিন্তু আজি 20 দিন হৈ গ'ল। হয়, যোৱাকালি দিনটোতহে আহি পালে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে। এই ক্ষেত্ৰত কি ক'ব ছাৰ? মন্ত্ৰীয়ে কি কৰিব? আমাৰ মন্ত্ৰী নালাগে, 10,000 crore পেকেজ লাগে। মোদীজী নিজে আহিব লাগে। আগে মুছলমান এলেকাত বান্ধ হৈছিল, ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও হৈছিল। কোনোদিন কোনো প্ৰাইম মিনিষ্টাৰ অহা নাই। আমি বহুত চিঞৰিছোঁ। এইবাৰ প্ৰাইম মিনিষ্টাৰ আহিছে, অহা নাই। আজি 20-21 দিন 22 দিন পিছত কোনো মন্ত্ৰীক পাঠাইছে। মন্ত্ৰীয়ে কি কৰিব? গৈ এটা ৰিপৰ্ট দি দিব। যি ইয়াৰ প্ৰশাসনে যে ৰিপৰ্ট দিব সেইটোৱে দি দিব। এইটো দিয়াৰ পিছত কি হ'ব? ঘোষণা কৰি দিব, আমি 1000 কিলো চাউল দি আছোঁ, 2 কিলো দাইল দি আছোঁ। এই মানুহবিলাকে যে ঘৰ ভাঙিছে সেইটো দিব পাৰিব নেকি? আমাৰ দাবী হ'ল এইকাৰণে UDFৰ মোৰ নিজৰ পালৰ যে কমচে কম 10 লাখ কৰি পাৰ ঘৰ দিব লাগে, 10,000 crore rupees পেকেজ দিব লাগে, আৰু এইটো ইনচাফৰ সাথে বিতৰণ হ'ব লাগে। দ্বিতীয় হ'ল ইমান মানুহৰ ঘৰ ভাঙিছে, 10 লাখ কৰি দিব লাগে, আৰু নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰিব লাগে। নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰাৰ পিছত গভৰ্ণমেণ্টৰ ওপৰত দায়িত্ব আহি যায়। এইটো নকৰিব, আমি জানো 100% নকৰিব। আৰে ভাই, আগে মুছলমান মৰিছে আপোনালোকে দিয়া নাই, এতিয়াতো হিন্দু ভাই মৰি আছে, কিয় নিদিব? ভোট দিয়া নাই নেকি? 42, 43, 44 MLA জিকাইছে সেই এৰিয়া। আজি এই মানুহবিলাক তড়পি আছে, কোনো সাহাৰা দেনেৱালা নাই। Why this discrimination? এইটো হ'ব নালাগে। ছাৰ, বিশেষকৈ ক'ব লাগিব আজি বিজেপি চৰকাৰখনত যিসকল নেতা আছে অধিকাংশ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোৱা, বিশেষকৈ আজি সৰ্বানন্দ সোণোৱালকে আদি কৰি বিভিন্নজন। কিন্তু এইসকলৰ দাবী এটা সময়ত আছিল অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰা। এই ক্ষেত্ৰত কিন্তু চৰকাৰখনৰ ভূমিকাত কি ক'ব আপুনি? ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ডিক্লেয়াৰ কৰা নেশ্যনেল কেলেমিটি প্ৰথমবাৰ আমি দাবী দিছোঁ, আছুৱেও দিছে। কৰিলে আজিলৈকেতো হোৱা নাই না। আছুৱে নিজৰ স্বাৰ্থ হিচাপে বহুত কিছু পাইছে। চবে নিজৰ আমি এইটোত নাযাওঁ, আপুনি এইটোত নিদিব, মানে সেইটো লৈ একটা কণ্ট্ৰভাৰ্চি আৰম্ভ হৈ যাব। সেই মানুহখিনিতো আজিৰ তাৰিখত বিজেপিত আছে, বিজেপিত আছে, MLA হৈ আছে, হয়, MP হৈ আছে, হয়। ইসকল ক'ত আছে? এই বিপদৰ চামততো মানুহ নাই। বোলে অসমৰ মানুহ ইমান জ্ঞান নাই এনেকুৱা নাই, বহুত বুদ্ধি আছে, বহুত জ্ঞান আছে। हम तुझे याद रखेंगे, इलेक्शन तो फिर आएगा ना। तो এই অসমীয়া মানুহে বদলা দি দিব যে কি হ'ব লাগে, কি হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।